নমস্কাৰ প্ৰিয় দৰ্শক অসমীয়া নতুন বছৰটো কেনে ধৰণে পাৰ হ'ব আপোনাৰ স্বাস্থ্য প্ৰেম শিক্ষা ব্যৱসায় আৰু ধন সম্পত্তি চাকৰি বৈবাহিক জীৱন কেনেকুৱা হ'ব শুভ ৰং সকলোবোৰ কথা থাকিব এই ভিডিঅ'টোত এই বছৰত বৃহস্পতি গ্ৰহই দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব বিশেষকৈ মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই ভিডিঅ'টো স্পেচিয়েল হ'বলৈ গৈ আছে আপোনাৰ ৰাশি যদি মিথুন নহয় তেনেহলে আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈছো আপোনাৰ ৰাশি অনুযায়ী আপুনি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থোৱা তাতে গৈ চাই ল'ব পাৰে আপোনাৰ ৰাশি অনুযায়ী আৰু প্ৰিয় দৰ্শক ভিডিঅ'টোৰ মাজভাগত কম কি উপায় কৰিলে আপোনাৰ এই নৱবৰ্ষটো অসমীয়া মাটো কেনে ধৰণৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব কি কৰিলে ভাল হ'ব সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত তেনেহলে বন্ধু বান্ধৱীসকল পলম নকৰি আমি ভিডিঅ'টো আৰম্ভণি কৰো আহকচোন 2025 আৰু 26 বছৰটোৱে এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান শাৰীৰিক অৱস্থা ভাল যাব বন্ধু বৰ্গৰ পৰা সাপোৰ্ট পাবলৈ গৈ আছে এই বছৰত অৰ্থ ভাবে আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত লাভৱান হ'বলৈ পাৰিব যদি কিছু কামৰ ক্ষেত্ৰত যদি আপোনালোকে অৱহেলা কৰে তেনেহলে আপুনি নিজে কষ্ট দিয়া যেন হ'ব হেহে যিকোনো কামত আপুনি অৱহেলা নকৰিব মনটো ধৈৰ্য ৰাখি কানে কাম কৰিবলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব মাৰ স্বাস্থ্য ইমান ভাল নাযাব পাৰে হেহে নিজৰ মাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ সন্তানৰ প্ৰতি মাজে সময়ে আপুনি স্বাস্থ্যৰ বিষয়ে গুৰুত্ব দিব লাগিব আৰু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ পাৰিব যিকোনো পৰীক্ষাত আপুনি যদি কষ্ট কৰি আছে হাৰ্ড ওয়াৰ্ক কৰি আছে এই বছৰৰ ভিতৰত কিন্তু ফল পাব হাৰ নামানিব কষ্ট কৰি থাকক এবাৰ নহয় 10 বাৰ নহয় 1000 বাৰ চেষ্টা কৰক আপুনি তেনেহলে তাৰ ফল পাবলৈ সক্ষম হ'ব এই বছৰত আপোনাৰ ভাল পৰীক্ষাত ভাল ফলাফল দেখিবলৈ পোৱা গৈছে আয় অনুযায়ী ব্যৱসায় আয় অনুযায়ী আপোনাৰ ব্যয় হ'ব কিন্তু সঞ্চয় ভাল হ'ব আপুনি সঞ্চয় কৰিবলৈ পাৰিব এই বছৰত ভ্ৰমণৰো যোগ আছে কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ কৰ্মৰ ক্ষেত্ৰত কিছু সংখ্যাত উন্নতিত বাধা আহিব পাৰে কিন্তু কৰ্মৰ ক্ষেত্ৰত হেহে নিজৰ কৰ্ম কৰিলে আপোনাৰ যিকোনো কৰ্ম কৰিলে আপোনাৰ বন্ধু পাৰ্টনাৰজন বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ হেহে আমি বিশ্বাসযোগ্যটো হোৱাটো খুবেই দৰকাৰ হেহে যাৰ লগত আপুনি ব্যৱসায় কৰি আছে তেওঁলোকৰ লগত আপুনি চাই আপুনি মানে ব্যৱসায় কৰিব আপোনালোকৰ শুভ বাৰ হৈছে বুধবাৰ শুভ তাৰিখ হৈছে 3, 8 আৰু 10 এইকেইটা দিনত যিকোনো ধৰণৰ শুভ কাম কৰিবলৈ পাৰিব শুভ সংখ্যা হৈছে 3, 5 আৰু 9 আৰু অশুভ মাহ হৈছে 1, 5, 7 আৰু 11 এইকেইটা দিন হৈছে আপোনাৰ অশুভ মাহ হয় হেহে এইকেইটা দিনত কোনো ধৰণৰ শুভ কাম নকৰিব এইকেইটা মাহত কেতিয়াও শুভ কাম নকৰিব অসমীয়া মাহ হিচাপে আপুনি মিলাই ল'ব 1, 5, 7 আৰু 11 মাহ হয় এইকেইটা দেই 2025 এপ্ৰিল মাহৰ পৰা অসমীয়া নতুন বছৰ আৰম্ভ হ'ব আৰু এই বছৰ আৰম্ভণিতে মিথুন ৰাশিৰ ওপৰত বৃহস্পতিৰ পূৰ্ণ আশীৰ্বাদ থাকিব শনি আৰু ৰাহুৰ দৃষ্টিৰ কিছু চ্যালেঞ্জ দিব কিছু ক্ষেত্ৰত চ্যালেঞ্জ আহিব পাৰে কিন্তু নিজৰ আত্মবিশ্বাস ৰাখি কৰ্ম কৰাটো খুবেই দৰকাৰ কৰ্মক্ষেত্ৰত ধন লাভ হ'ব আপোনাৰ জুন আৰু আগষ্টৰ মাহত ধন আগমন হ'ব বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ লাভৱান হ'ব সোশ্যাল মিডিয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত আইটিৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে এই সময়ছোৱাত শুভ হ'ব জুন আৰু আগষ্ট মাহত চাকৰি বিচাৰি থকা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মে জুলাই মাজত আপোনাৰ ভাল খবৰ দেখিবলৈ পাব নতুন উপাৰ্জনৰ উৎসাহ মুকলি হ'ব লগত ব্যয়ও কিছু বৃদ্ধি পাব পাৰে হেহে খৰচত সাৱধান হ'ব লাগিব যিকোনো ক্ষেত্ৰত খৰচ সাৱধান হ'ব লাগিব প্ৰেম আৰু দাম্পত্য জীৱন যিসকলে নিজৰ প্ৰেমিক আৰু প্ৰেমিকা লৈ মনত চিন্তা কৰে তেওঁলোকৰ মাজত এই বছৰত প্ৰেম সফলতা দিশে আগবাঢ়িব পাৰিব বিবাহিত জীৱনৰ মাজত আপোনালোকৰ কিছু মতভেদ আহিব পাৰে হেহে অক্টোবৰ নৱেম্বৰ মাহত সময়ত অলপ ফুল বুজাবুজি সম্ভাৱনা আছে হেহে নিজৰ পাৰ্টনাৰজনক আপুনি লাইফ পাৰ্টনাৰজনক সাপোৰ্ট কৰিবলৈ
খুবেই চেষ্টা কৰক আমাৰ লাইফ পাৰ্টনাৰজন যদি আপুনি লাইফ পাৰ্টনাৰজন বনাবৰ কাৰণে বিচাৰি আছে তেনেহ'লে ধুনীয়া নহয় আমাৰ লাইফ প্ৰত্যেকজন ব্যক্তিৰ আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ লাইফ পাৰ্টনাৰজন ধুনীয়া হ'লে নহয় বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ যিসকলে বিবাহ কৰিব খোজে তেওঁলোকৰ কাৰণে আগষ্ট আৰু ডিচেম্বৰ মাহলৈ বিশেষ লক্ষ্য ৰাখিব এইখিনি মাহত কাম কৰিলে শুভ ফল পাব তাৰ আগতে কাম কৰিলে শুভ ফল নাপাব এই ডিচেম্বৰ আৰু আগষ্টৰ মাহত শুভ ফল পাব শিক্ষা আৰু প্ৰতিযোগিতামূলক ছাত্ৰ-ছাত্ৰীসকলৰ কেনে ধৰণৰ পাৰ হয় আমি জানক আহকচোন তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটোলৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব যদিহে ভিডিঅ'বোৰ ভাল লাগে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বছৰ বিশেষ উন্নতি হ'ব উন্নতিৰ সময় জুন আৰু অক্টোবৰ মাহত বিশেষ শুভ যোগ দেখিবলৈ পোৱা গৈছে যিকোনো ক্ষেত্ৰত আপোনাৰ হাইকোৰ্টৰ ক্ষেত্ৰত এডুকেশ্যন বোৰ্ডৰ ক্ষেত্ৰত আপোনাৰ সুযোগ আহিব ভাল খবৰ আহিব যিকোনো এক্সামৰ ক্ষেত্ৰত সুযোগ আহিব ভাল খবৰ আহিব সেইকাৰণে চেষ্টা কেতিয়াও নেহেৰাব চেষ্টা কৰি থাকক হাৰ কেতিয়াও নামানিব যিকোনো এক্সামৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত এক্সামৰ ক্ষেত্ৰত আপোনাৰ ভাল ফলাফল দেখিবলৈ পাব জুন আৰু অক্টোবৰ মাহত বাবে এই বছৰটো সপোন পূৰণৰ দিশে আগবাঢ়িব পাৰে স্বাস্থ্যৰ দিশত কি হ'ব জানি লওঁ আহকচোন এই বছৰত আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ আপুনি ৰুটিন এটা বনাই ল'ব এইকেইটা দিনত এইকেইটা খাদ্য খাম এইকেইটা দিনত এইকেইটা খাদ্য খাম কাৰণ জীৱনটো এবাৰহে পোৱা যায় সেয়েহে খাদ্যবোৰ আপুনি চালি জাৰি চাই লৈ ব্যৱহাৰ কৰিব যিসকলৰ ডায়েবেটিছ আছে প্ৰেছাৰ আছে তেওঁলোকে নিয়মিতভাৱে খাদ্যবোৰ গ্ৰহণ কৰিব ৰুটিন হিচাপত গ্ৰহণ কৰিব আৰু পাৰিলে দৈনিক সদায় 8 লিটাৰ পানী ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব ছেপ্টেম্বৰ আৰু 2026 চনৰ জানুৱাৰী মাহত অলপ স্বাস্থ্যৰ প্ৰতি সমস্যা আহিব পাৰে বিশেষকৈ বিষ কঁকালৰ বিষ সমস্যা পেটৰ অসুবিধাৰ সমস্যা আহিব পাৰে সেয়ে নিয়মিতভাৱে আপুনি এক্সাৰসাইজ কৰক যোগা কৰক পাৰিলে ধন্যবাদ স্বাস্থ্য ভাল থাকিলেহে আমাৰ সকলোৰে মনবোৰ ভাল থাকে সেয়ে মন ভাল থাকিলে স্বাস্থ্য অটোমেটিক ভাল হয় এক গুলিত দুই শিকাৰ সেয়ে স্বাস্থ্য ভাল থাকিবলৈ কাৰণে আপুনি দৈনিক আধা ঘণ্টা নিজৰ শৰীৰটোৰ ওপৰত সময় দি এক্সাৰসাইজ কৰক ধন্যবাদ এইবাৰ আমি জানিলো আহকচোন পৰিয়াল আৰু সামাজিক জীৱনত এই বছৰৰ প্ৰথম ভাগত পৰিয়ালৰ সুখ শান্তি বজাই থাকিব যিকোনো পৰিয়ালৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ডাঙৰৰ পৰা উপদেশ লৈ ল'ব কৰিব কি নকৰিব এই বছৰটো আমি জানিলো আহকচোন পাৰিলে আপুনি সদায় গীতা পাঠ নিয়মিতভাৱে কৰক গীতা পাঠ পঢ়িবলৈ চেষ্টা কৰক নিয়মিতভাৱে সোমবাৰে শিৱ মন্দিৰলৈ গৈ গা ধুই গৈ ধূপ জ্বলাক প্ৰদীপ জ্বলাক আৰু পাৰিলে শনিবাৰে হনুমান চালিসা পাঠ কৰিবলৈ চেষ্টা কৰক কেতিয়াবা আমাৰ মনবোৰ ডিমোটিভেট হৈ যায় নিগেটিভ চিন্তাবোৰে আমাৰ মনবোৰ অশান্তি কৰি দিয়ে সেয়ে মনটো শক্তিশালী হ'বলৈ আপুনি হনুমান চালিসা পাঠ কৰক নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিকভাৱে আপুনি শক্তিশালী হৈ উঠিব